তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো বহুত দিন পিছত এখন নতুন ভিডিঅ'লৈ আহিলো। তো আজিৰ ভিডিঅ'খনত আমি আৰম্ভ কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ঘোষণা কৰিলে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত। তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব নে নাই, আশা কৰ্মী, অংগনবাদী কৰ্মী, স্কুলৰ ৰান্ধনীসকলৰ দৰমহা কেতিয়া বৃদ্ধি হ'ব বা সেই বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেবিনেট বৈঠকত কি ঘোষণা কৰিলে, সকলোখিনি এই ভিডিঅ'ৰ শেষলৈকে যদি চাই আপোনাৰ কনফিউজনবোৰ দূৰ হৈ যাব। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'খন চাই আছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট কৰিব পাৰে যে আপুনি কোনখন জিলাৰ পৰা চাই আছে, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হ'বনে নাই, কি ক'লে মুখ্যমন্ত্ৰীয়ে, ইয়াৰ ওপৰত কিছুদিন আগত 2-3 দিন আগত এখন পোষ্ট আহিছে টুইটাৰত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা, সেই পোষ্টখনো দেখাম। আৰু বহুত দিন ধৰি আপোনালোকে ইউটিউব, ফেচবুক বা বহুতো নিউজ চেনেলত আপোনালোকে চাই আছে যে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব আকৌ নহ'ব। কিন্তু মই আগতো এখন ভিডিঅ' বনাই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন কথাই কৈছিল যে আশা কৰ্মী, অংগনবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ তেওঁলোকৰ দৰমহা যদিও বৃদ্ধি কৰিব নোৱাৰে, কিন্তু তেওঁলোকক এখন এককালীন সাহায্য প্ৰদান কৰা হ'ব 3-4 লাখ টকাৰ বা 10 লাখ টকাৰ। এখন কি এককালীন সাহায্য প্ৰদান কৰা হ'ব আপোনালোকৰ বাবে। তো এইখন সিদ্ধান্ত এখন বৃহৎ সিদ্ধান্ত কৰিছে মুখ্যমন্ত্ৰী ডাঙৰে। এইখনো ইমান এটা বেয়া সিদ্ধান্ত কৰা নাই। এফালে চাবলৈ গ'লে ৰান্ধনী কৰ্মীসকলৰ দৰমহা অলপ বৃদ্ধি কৰিব লাগে, তেওঁলোকৰ দৰমহাখন বৃহৎ গুৰুত্বপূৰ্ণ। আৰু অংগনবাদী, আশা কৰ্মী সকলোৰে দৰমহা গুৰুত্বপূৰ্ণ, কিন্তু ৰান্ধনীসকলৰ অলপ বেছি গুৰুত্বপূৰ্ণ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন ঘোষণা কৰিছে যে সকলৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব, এইখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাবি চিন্তিয়ে ডিচিশ্যনখন লৈছে, ঠিক আছে। তো 2-3 দিন আগত কি এখন নতুন পোষ্ট ওলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, সেই পোষ্টখন আমি এবাৰ চাই লওঁ। তো পোষ্টখন কি, দিছপুৰৰ ভিতৰত যাব নিদিয়ে, গতিকে উজান বজাৰ কাৰ্যালয়ত নিজৰ বিভাগীয় সঞ্চালকক সাক্ষাৎ কৰি বাজেট প্ৰতিক্ৰিয়া জনালে আজি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংস্থাৰ সজাতি দলে। তো চলিতে অধিৱেশনত বৰ্ধিৰ ধন ধাৰ্য কৰক, ঠিক আছে। তো অংগনবাদীৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবে এখন লেটাৰ লিখিছিল যে যাতে মাননি বৃদ্ধি কৰা হয়, ঠিক আছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি এখন ৰিপ্লাই দিয়ে, এই ৰিপ্লাইৰ বাবে আমি অপেক্ষা কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কোনো এখন ৰিপ্লাই দিয়ে, তো আপুনি এই চেনেলখনত সৰ্বপ্ৰথম আপুনি লাভ কৰিব। তো ইয়াৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন অৱশ্যই লাইক কৰিব, ঠিক আছে। আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' চোৱাৰ বাবে ভিডিঅ'খন এতিয়াই লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰক। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। আৰু আপোনালোকে কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাইছে অৱশ্যই কমেণ্ট কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ বাবে অৱশ্যই ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ। জয় অসম, জয় ভাৰত।